সভাপতি সম্পাদক প্ৰমুখ্যে এই জিলা শাখা আৰু আদৰণি সমিতিৰ সমূহ বিষয়ববীয়া তথা ভক্তমান ভকত বৈষ্ণৱসকল বোকাখাত জিলা শাখাৰ 32 সংখ্যক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিব। আজি ভিতৰুৱা অঞ্চলতে অধিৱেশনখন খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হৈছে আৰু বহু গুণজ্ঞানী ব্যক্তি ইয়াত উপস্থিত আছে। ভাল লাগিল। মই অধিৱেশনৰ সফলতা কামনা কৰিছোঁ। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা শাখাৰ প্ৰতিষ্ঠা বোকাখাত জিলা শাখাৰ প্ৰতিষ্ঠা কালৰ পৰা এই জিলাখনৰ ধৰ্মীয় আধ্যাত্মিক নৈতিক শিক্ষাৰে শিক্ষিত হ'বৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ কাৰণে সেৱা বাহিনী সৃষ্টি গোটেই জাতিটোক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। আৰু আজি বৰ্তমান যিটো যুৱ উশৃংখলতা, এই উশৃংখলতা যদি আমি কোনোঠাইতে ক'বলৈ যাওঁ তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যিসকল যুৱক যুৱতী ইতিমধ্যে নিয়োজিত হৈছে সেইসকল আমি নদী ক'ব পাৰোঁ 100% তেওঁলোকে কেতিয়াও উশৃংখল জীৱন যাপন কৰিব নোৱাৰে। তাৰ বাদে অন্যান্যসকলৰ কাৰণে আমি বেছি চিন্তনীয় হৈ পৰিছোঁ। গতিকে আজি এই অধিৱেশন ভাগত আমি পতাকা বিধি তলৰ পৰা আমি সমগ্ৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ। আপোনালোকে আহক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰি যোৱা ধৰ্মীয় নৈতিক আধ্যাত্মিক আৰু গীত বাদ্য নৃত্য নাট ভাওনা ইত্যাদিবিলাকত সহযোগিতা কৰিলে আমাৰ নিশ্চয় যুৱ উশৃংখলতাটো কিছু হ'ব বুলি আমি ভাবিছোঁ। আৰু লগতে গুৰুজনাৰ এই ধৰ্মীয় আদৰ্শ আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অভিভাৱকে চেষ্টা কৰিছোঁ আৰু অতি সোনকালে আমি এই প্ৰতিষ্ঠা লাভ কৰিব পাৰিম। আপুনি নৱনিৰ্বাচিত সভাপতি, আপোনাৰ দিনত কেনেকুৱা ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিম বুলি আপুনি নিজাববীয়াকৈ সংকল্প লৈছে? আমি আধ্যাত্মিক দিশৰ ফালৰ পৰা চাবলৈ গ'লে আমি পতাকা বিধিৰ ওপৰৰ পৰা আমি আহ্বান জনাইছোঁ যে এই গুৰুজনাৰ ধৰ্মীয় আদৰ্শত যদি আমি আগবঢ়াই লৈ যাবলৈ হ'লে প্ৰথমতে আমি উঠি অহা চামক আমি নৈতিক শিক্ষাৰে শিক্ষিত কৰিব লাগিব, আধ্যাত্মিক জ্ঞান দিব লাগিব। আৰু লগতে এই নৈতিক আৰু আধ্যাত্মিক জ্ঞান দিবৰ কাৰণে আমাৰ এখন হৰিনাম ধৰ্মত যিসকলে আশ্ৰয় গ্ৰহণ কৰিছে সেইসকলে আচলতে এটা গুৰুগৃহ নিৰ্মাণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে এই গুৰুগৃহৰ পৰা যিসকল আমাৰ 12 বছৰ বয়সৰ পৰা আমাৰ ভগৱন্তৰ ওচৰত আশ্ৰয় দিয়া আমাৰ নিয়ম আছে। গতিকে আমি সৰুকালৰ পৰাই যদি আশ্ৰয় দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ লাহে লাহে যুৱ উশৃংখলতাটো পিছৰ কেইটামান জন্মৰ পৰা একেবাৰে নাইকিয়া হ'ব বুলি আমি ভাবিছোঁ। আৰু লগতে আমাৰ যি এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘই সকলোৱে ধৰ্মীয় ক্ষেত্ৰতে আগবাঢ়ি গৈ আছে বা আধ্যাত্মিক ক্ষেত্ৰতে আগবাঢ়ি গৈ আছে তেনে নহয়, দুখীয়া কৃষকসকলক সকাহ দিবৰ কাৰণে আৰ্থিকভাৱে স্বাৱলম্বন কৰি তুলিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই বেংক প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। এতিয়া বোকাখাত জিলা শাখাই এইবাৰ ফিফ্থ এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি নামৰ এটা সমবায় ছ'চাইটি এখন খুলিছে। এই সমবায় বেংকটোৱে যোগেদি আমি অংশপত্ৰ 100 টকাৰ পৰা ওপৰলৈকে অংশপত্ৰ কিনি অংশীদাৰী হ'ব লাগে। আৰু সেই অংশপত্ৰৰ যোগেদি যিসকল আমাৰ টকা পইচা জমা হ'ব তাৰ পৰা আমাৰ কি হয় আত্মসহায়ক গোটৰ মহিলাসকলে তাৰ পৰা লোন লৈ নিজকে স্বাৱলম্বন কৰি তুলিব পাৰিম বুলি ভাবিছোঁ। আৰু আমি এইবাৰ ফিফ্থ এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড শাখাটোত আমি আৰু ওপৰলৈ নি পূৰ্ণভাৱে আমি প্ৰতিষ্ঠা কৰি কামত আগবাঢ়ি যাম। আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল আমাৰ সংগী ভকত কিছুমানে আৰ্থিক কাৰণত কৰি গুৰুগৃহ নিৰ্মাণ কৰিব পৰা নাই, আমি এইবাৰ এই সকলোখিনি ভকত বৈষ্ণৱক গুৰুগৃহ নিৰ্মাণ কৰিবৰ কাৰণে আমি আহ্বান জনাম। আৰু লগতে আমাৰ শৰণ আৰু ভজনৰ ব্যৱস্থা আছে। গতিকে ভজনীয়া হ'লে অলপ বেছি ভাল। গতিকে আমি ভজনৰ ব্যৱস্থাটো খুব তীব্ৰগতিত কৰিম বুলি আমি ভাবিছোঁ। ইয়াৰ পিছত কি কাৰ্যসূচী আছে? কি কাৰ্যসূচী আছে আজিৰ দিনটোত? আজিৰ দিনটোত আছে আমাৰ পবিত্ৰ ধৰ্মধ্বজা উত্তোলন হৈ গৈছে। আৰু ইয়াৰ পাছতে লগে এতিয়া বৰদিল সাংস্কৃতিক আৰু ভাগৱত শোভাযাত্ৰা হ'ব। তাৰপিছতে আমাৰ ধৰ্মালোচনী সভা হ'ব। আৰু ধৰ্মালোচনী সভাখনে আমাৰ শেষ সভা হ'ব ইয়াত আজি। এই ক'ৰ মানুহ আহিব ইয়াতে? বিশিষ্ট অতিথি কোন কোন? ইয়াতে নিৰ্দিষ্ট বক্তা আহিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতি সম্পাদক ডক্টৰ মানৱ প্ৰতীম বৰা আহিব। আৰু মূলৰ পৰা কেইবাজনো ব্যক্তি আমাৰ ইয়ালৈ অহা কথা আছে। আমাৰ
সামাজিক সংগঠনৰ লগত যিসকল জড়িত ব্যক্তি সমাজ উন্নয়নৰ কাৰণে যিসকল জড়িত ব্যক্তি আছে তেওঁলোকেও আহি ইয়াতে সহযোগিতা কৰিব আমি নিমন্ত্ৰণ দিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিব বিভিন্ন জাতি জনগোষ্ঠীৰ আহিব মোৰ ইয়াত মানে সাংস্কৃতিক আমাৰ শোভাযাত্ৰাটো ওলালে আপোনালোকে গম পাব যে ইয়াতে বহুতো জনগোষ্ঠীৰ মানুহক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ নিজা নিজা কৃষ্টি সংস্কৃতিবিলাক ইয়াতে প্ৰদৰ্শন কৰিব পাৰিব আৰু আপোনালোকেও আমি উপভোগ কৰিব।